নমস্কাৰ আজিৰ ক্লাছৰ টপিক হৈছে আমাৰ পেৰিলিওগ্ৰাম যাক অসমীয়াত আমি অমান্তৰাল চতুৰ্ভুজ বা আমান্তৰিক বুলি কওঁ সেই সম্পৰ্কে আলোচনা কৰিম ইয়াৰ আগতো আমি মেনচুৰেচনৰ এটা ক্লাছ কৰিলো আৰু সেই ক্লাছত আমি ৰেক্টেংগুল আৰু আয়তৰ সম্পৰ্কে ডিসকাস কৰিছিলো কনসেপ্টখিনি আৰু তাতে আমি এমসিকিউ কুৱেশ্যনো আলোচনা কৰিছিলো আৰু যিসকলে চোৱা নাই মই এই ভিডিঅ ডেসক্ৰিপচনৰ লিংক দিছো তাত গৈ চাব পাৰিব এতিয়া আমাৰ বিষয়টো হৈছে যে আয়ত আৰু আমান্তৰিকৰ পাৰ্থক্যটো কি অকমান মই এটা ছবি দেখাই দিব বিচাৰিছো প্ৰথমতে এটো হৈছে আয়ত বা ৰেক্টেংগুল এটা আয়তৰ ছবিটো চক ইয়াতে একদম হেই গুটেকেটা লাইন চক ঠিক আছে ইয়া গুটেকেটা লাইন বিপৰীত বাহুডাল কি হয় সমান হয় ঠিক আছে ইয়াৰো এটো সমান হয় কিন্তু আমাৰ আমান্তৰিকৰ এটা লক্ষণ কি গুটেকেটা লাইন সাইড বা বাহুখিনি অমান্তৰালে হয় মানে দুডাল বিপৰীত বাহু দুডাল অমান্তৰাল হয় এইডাল বাহু অমান্তৰাল হয় মানে সমান হয় ইয়াত যদি 5 সেমি হয় এটো 5 সেমি হয় এটো যদি 3 সেমি হয় এটো 3 সেমি হয় কিন্তু ইয়াতে কি হয় অলপমান বস্তুটো এলনিয়া টাইপৰ হয় আছে বুজি পাইছানে এটো কি হৈছে এটা লাইন সিধা নহয় এটো অলপমান কি হৈ আছে এলনিয়া টাইপৰ হৈ আছে ঠিক আছে কিন্তু ৰেক্টেংগুলাৰ ক্ষেত্ৰত আয়তৰ ক্ষেত্ৰত হেতু দেখা না যায় ঠিক আছে এটো ডিফাৰেন্সটো প্ৰথমতে কলো আৰু ইয়াতে যেহেতু ছবিটো অলপ হেলনিয়া টাইপত থাকে আমাৰ যেটো আমান্তৰিক সেই আমান্তৰিকটো যাক আমি অসমীয়াত অমান্তৰাল চতুৰ্ভুজ বুলিও ক'ব পাৰো এই অমান্তৰাল চতুৰ্ভুজটো বা আমান্তৰিকটো হেলনিয়া টাইপৰ থাকে ইয়াতে এটা নতুনকে এটা বস্তু আহে ইয়াতে উচ্চতা বুলি কওঁ আমি মই ইয়াতে এটা ছবিত দেখাই দিছো এইটো অল এইটো কি বুলি ধৰি লব লাগে h মানে কি হ'ব আয়ত ঠিক আছে উচ্চতা ওকে এইডালক মই কি বুলি ধৰিম উচ্চতা বুলি ধৰি লব পাৰি যেতিয়া মই এইডাল লাইন ঠিক আছে এইডাল a বুলি ধৰো তেতিয়ালে মই এইডাল কি বুলি ধৰিব পাৰো b ঠিক আছে এইডাল যদি 5 সেমি হয় তেতিয়ালে এইডাল কি হ'ব 5 সেমি আৰু এইডাল যদি 3 সেমি হৈছে তেতিয়ালে এইটো কি হ'ব 3 সেমিৰে হ'ব সমান হয় জাস্ট বস্তুটোৱে এলনিয়া হয় তাৰ কাৰণে আমি ৰেক্টেংগুলাৰ যেনেকে আমি ক্ষেত্ৰফল বা কালি বা হেৰিয়া হুলিয়াইছিলো বা পেৰিমিটাৰ হুলিয়াইছিলো সেম ফৰ্মুলা আমান্তৰিকৰ ক্ষেত্ৰটো এই ফৰ্মুলাখিনিয়ে হেবলাই হয় ঠিক আছে আমি কুৱেশ্যনো ডিসকাস কৰিম প্ৰথমতে এইখিনি দেখাই দিব বিচাৰিছো আৰু লগতে এটা কথা মনত ৰাখিব এইটো ছবি ঠিক আছে মই সেই ছবিটো এবাৰ কি কৰি দিছো সাফা কৰি দিছো হল এইটো হল দৰি লোৱা ইয়াতে আকি দিছো এইখিনি এই ইয়াৰ যেটো এংগল অল ইয়াৰ যেটো এংগল থাকিব এই এংগলটো কি হ'ব ইয়াৰ লগত কি হ'ব সমান হ'ব ঠিক আছে ইয়াৰ লগতো সেম এংগলটো কি হয় সমান হয় ঠিক আছে বিপৰীত এংগল কেটা কি হয় সমান হয় এতিয়া আমাক যদি আমান্তৰিকৰ কালি বা এৰিয়া উলিয়াব কয় তেতিয়ালে কি কৰিব লাগিব b * h বা ভূমি পূৰণ উচ্চতা যাক আমি বেস * height বুলি কওঁ সেই ফৰ্মুলাৰ থ্ৰুয়েদি উলিয়াব লাগিব ঠিক আছে এক নম্বৰ ফৰ্মুলা ইয়াৰে দুটা ফৰ্মুলাই মনত ৰাখিব লাগিব এৰিয়া কেনেকৈ উলিয়াম আৰু পেৰিমিটাৰ কেনেকৈ উলিয়াম পেৰিমিটাৰ উলিয়াবৰ কাৰণে যেনেকৈ আমি ৰেক্টেংগুলাৰ ক্ষেত্ৰত চাও ইয়াতে ৰেক্টেংগুলাৰ লগত সেম ফৰ্মুলা ওকে ইয়াতে ৰেক্টেংগুলাৰ লগত যেনে ধৰণৰ ফৰ্মুলা আমি এপ্লাই কৰিম ঠিক তেনেকৈ পেৰিলিওগ্ৰাম বা আমান্তৰিকৰ ক্ষেত্ৰতো সেম ফৰ্মুলা এপ্লাই কৰিম ইয়াতে ভূমি পূৰণ উচ্চতা ইয়াতে বেস * height দিয়া আছে ঠিক তেনেকৈ পেৰিমিটাৰ ক্ষেত্ৰত এইখিনি ফৰ্মুলা আমি 2 ওকে ইনটু ব্ৰেকেট a + b ব্ৰেকেট ক্লোজ এই ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব এতিয়া আমি এই ফৰ্মুলা থ্ৰুয়েদি এটা কি কৰিম এক্সাৰসাইজ কৰিম ইয়াৰ লগত জড়িত এটা কুৱেশ্যন কৰিম ধৰি লোৱা ইয়াতে দিয়া আছে এইখিনি লিখি লব ওকে ইয়াতে এটা কুৱেশ্যন মই দিছো যে ইয়াতে দিছে এটা আমান্তৰিকৰ ভূমি আৰু উচ্চতাৰ দিক ক্ৰমে 5 সেমি আৰু 3 সেমি হলে আমান্তৰিকটোৰ কালি হুলিওৱা ইয়াতে আমাক কি উলিয়াব কৈছে এৰিয়া হুলিয়াব কৈছে এতিয়া চ ইয়াতে ধুনিয়াকে লিখা আছে এটা আমান্তৰিকৰ ভূমি মানে বেস ওকে বেস ইকুৱেল টু কি দিয়া আছে বেস ইকুৱেল টু দিয়া আছে তোমাৰ কিমান 5 সেমি ওকে তাৰ পিছত কৈছে height মানে h ওকে
যা আমি চমুকে লিখিম h ইকুৱেল টু কিমান দিয়া আছে তোমাৰ 3 সেন্টিমিটাৰ হয় ঠিক আছে এটো বেস এটো কি বুলি কম আমি চমুকে b ইকুৱেল ডাইৰেক্ট এনেকেও লিখিব পাৰো যে 5 সেন্টিমিটাৰ ওকে ঠিক আছে এইটো তাৰ পিছতে ইয়াতে আমাক কি উলিয়াব দিছে কালি উলিয়াব দিছে বা এৰিয়া উলিয়াব দিছে আমি যেতিয়া ইয়াত চাও এই ফৰ্মুলাটো চাও এতিয়া এই ফৰ্মুলাটোত এপ্লাই কৰিব লাগিব এৰিয়া অফ পেৰিলিওগ্ৰাম বা আমান্তৰিকৰ কালি যেতিয়া উলিয়াম তেতিয়া হলে আমি সেই ফৰ্মুলাটো এপ্লাই কৰিম যে এৰিয়া ইকুৱেল টু b ইনটু h ওকে এটা b ইনটু h কিমান আছে 5 সেন্টিমিটাৰ ইনটু 3 সেন্টিমিটাৰ ইকুৱেল কিমান পালা 15 ইয়াতে সেন্টিমিটাৰ কি হ'ব স্কয়াৰ সেন্টিমিটাৰ ওকে তেতিয়ালে এৰিয়া কিমান পালা 15 সেন্টিমিটাৰ ইজি ঠিক আছে এই ফৰ্মুলাত কি কৰিব লাগিব উলিয়াব লাগিব ঠিক তেনেকৈ যদি আমাক আয়তৰ বা ৰেক্টেঙ্গুলৰো যদি ফৰ্মুলা উলিয়াব কয় তেতিয়ালে সেম ফৰ্মুলা ইউজ হয় এই কাৰণে মই বাৰে বাৰে কৈ আছো ঠিক আছে ৰেক্টেঙ্গুল আৰু যেটো পেৰিলিওগ্ৰাম বা আমান্তৰিকৰ যেটো কালি আৰু পৰিসীমা নিৰ্ণয় কৰা ফৰ্মুলা কেটা সেম হয় ওকে তাৰ পিছতে গৈছো এতিয়া সেকেন্ড কোৱেশ্চন আৰু এটা एग्जांपल দিছো ইয়াতে কি দিয়া আছে এটা আমান্তৰিকৰ কালি কিমান দিয়া আছে এৰিয়া দিয়া আছে 18 কিমান এৰিয়া ইকুৱেল টু কিমান মই ইয়াতে ডাইৰেক্ট লিখি দিছো এৰিয়া ইকুৱেল টু কিমান দিয়া আছে 18 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ বুলিও ক'ব পাৰে বা স্কয়াৰ সেন্টিমিটাৰ ওকে আৰু ইয়াতে বেস দিয়া আছে 6 সেন্টিমিটাৰ b ইকুৱেল টু কিমান দিয়া আছে তোমাৰ 6 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব কৈছে উচ্চতা উলিয়াব কৈছে যেতিয়া আমি জানোৱে এৰিয়া ইকুৱেল টু কি বুলি জানো এৰিয়া ইকুৱেল টু আমি জানো যে তোমাৰ b ইনটু h বুলি জানো তেতিয়ালে ইয়াত এৰিয়া দিয়া আছে এই এৰিয়া কিমান দিয়া আছে এৰিয়া দিয়া আছে 18 সেন্টিমিটাৰ অল তাৰ পিছতে b ইনটু h b মান কিমান তোমাৰ 6 দিয়া আছে তাৰ পিছত h ৰ মানটো আমি উলিয়াব লাগিব ঠিক আছে তেতিয়ালে 18 ইয়াতে মই 6 টা লৈ আনিলো 6 ইকুৱেল টু ইয়াত কি আছিল h 6 ৰ লগত এটো যেতিয়া কাটিম তেতিয়ালে কিমান পাম 3 ওকে 3 ইকুৱেল h অৰ্থাৎ i ইকুৱেল টু কিমান হ'ব তেতিয়ালে 3 সেন্টিমিটাৰ এইটো আমাৰ এনসার মানে এনেকুৱা এটা ৰেক্টেঙ্গুল হয় ওকে ৰেক্টেঙ্গুল নহয় একচুয়ালি এটা আমান্তৰিক হয় এই আমান্তৰিকৰ যেটো আয়ত এই আয়তটো কিমান হয় 3 সেন্টিমিটাৰ হয় বুজি পাইছানে এইটো পিকচাৰটো এনে ধৰণৰ হয় আছে ওকে সো বহুত ইজি অকলে ভাবে যে মেনচুৰেশনৰ কোৱেশ্চনবোৰ বহুত টান বহুত ক্ৰিটিকেল হয় বুলি সো আৰু এটা মই ইয়াতে আৰু এটা অংক কৰি দিম যাতে গুটেইখিনি ক্লিয়াৰ হৈ যায় এইখিনি মহাৰি লৈছো ঠিক আছে যিসকলে মোৰ ক্লাস কন্টিনিউ চাব বা চাই আছে একেডকলৰ কনসেপ্ট ক্লিয়াৰ হ'ব ইয়াতে মই কৰবাৰ পৰা জপিয়াই পঢ়োৱা নাই মুঠতে সিনসিয়াৰকে পঢ়াই যাম লাগিলে শৰ্ট ভিডিও বা সৰু সৰু কোৱেশ্চন এটা টপিক কভাৰ কৰিম কিন্তু কনসেপ্ট সেল আমি ক্লাস কৰিম ইয়াতে চক মই দৰিলোৱা ইয়াৰ কি উলিয়াব কম পৰিসীমাবে পেৰিমিটাৰ উলিয়াব লাগে চিত্ৰটোৰ কি আমান্তৰিকটোৰ পৰিসীমা উলিয়াব লাগে দৰি ললো মই এইটো কি বুলি দৰি ললো এইটো a আৰু এইটো মই কি বুলি দৰিলো b অল ঠিক আছে মনত ৰাখিব দেই এতিয়া a মানটো মই দৰিম ইয়াতে a মানটো মানে ইয়াৰ পৰা ইয়ালৈ কিমান বুলি দৰিম মই 10 কি বুলি দৰিম গুটেইখিনি 10 সেন্টিমিটাৰ হয় কিমান তেতিয়ালে a ইকুৱেল টু মই কি দৰিলো 10 সেন্টিমিটাৰ ওকে তাৰপিছত b মানটো মই দৰিছো এইটো অল ইয়াৰ পৰা ইয়ালৈকে কিমান গুটেইখিনি কিমান 5 সেন্টিমিটাৰ দৰিছো ইয়াৰ পৰা মোক কি উলিয়াব লাগে এতিয়া আমি উলিয়াম পেৰিমিটাৰ উলিয়াম সব পেৰিমিটাৰ ফৰ্মুলাত আমি ইউজ কৰি দিম এটাকে p ইকুৱেল p মানে পেৰিমিটাৰ ঠিক আছে 2 ইনটু a মান কিমান 10 হয় a মান কিমান হয় 10 প্লাস b মান কিমান 5 ওকে ইয়াতে কি হ'ব সেন্টিমিটাৰ হ'ব দেই ইয়াতে প্লাস হৈ আছে সেন্টিমিটাৰ ঠিক আছে মানে এনেকৈ আছে 10 সেন্টিমিটাৰ প্লাস 5 সেন্টিমিটাৰ ওকে ইয়াতে কিমান হ'ব 15 সেন্টিমিটাৰ এনেকৈ আছে সো মই এনেকৈ লিখিছো 2 ইনটু তাৰ পিছতে এইটো কিমান হ'ব 15 হল ইয়াতে কিমান হ'ব সেন্টিমিটাৰ
তাৰপিছত এইটো হ'ব 13 সেন্টিমিটাৰ তেতিয়ালে ইয়াৰ পেৰিমিটাৰটো কিমান হ'ব ইয়াৰ গুটেইখিনি এনেকে যে আগৰি আছে সেই গুটেইকেইটা পৰিসীমা হল এইটো হ'ব তোমাৰ কিমান 30 সেন্টিমিটাৰ মই ইয়াৰ আগতো ক্লাস কৰিছো পৰিসীমা কি কয় বা কালি কি কয় এই গুটেইখিনি মই ক্লাছত কৈছো সো ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দি আছে তাত চাই লব ঠিক আছে এইটো ফৰ্মুলা মনত ৰাখিব লাগে ঠিক তেনেকৈ আমি পৰৱৰ্তী সময়তো মেনচুৰেশনত যিমানখিনি ক্লাস আছে এই গুটেইখিনি আমি টপিক এ টু জেড টপিক ওয়াইজত কভাৰ কৰিম ইয়াতে ৰেক্টেঙ্গুলাৰ বিষয় হিদিনা ডিসকাস কৰিছিলো ৰেক্টেঙ্গুলাৰ বিষয় ডিসকাস কৰিলো ইয়াতে স্কয়াৰৰ বিষয় ডিসকাস কৰিলো সো কলে চাই লব গুটেইখিনি ফৰ্মুলা একেলগ কৰি পেলাই আপলোড কৰি তোৱা আছে